অৱশেষত এইচএছ ছেকেণ্ড ইয়েৰ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত পঢ়ি আছা ফাইনেল ইয়েৰ পৰীক্ষা দিবৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই আছা তোমালোকৰ ৰুটিন প্ৰকাশ পালে তোমালোকে হোম স্ক্ৰীনত দেখি আছা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব 13 ফেব্ৰুৱাৰীৰ পৰা আৰু প্ৰথম পৰীক্ষাটো তোমালোকৰ ইংৰাজী আছে পাছবেলা 1:30 পৰা 4:30 বজালৈকে তেনেদৰে ক্ৰমান্বয়ে 14 তাৰিখে আছে 15 তাৰিখে আছে 17 তাৰিখে 21 তাৰিখে 22 তাৰিখে আৰু তেনেদৰে তোমালোকৰ 3 তাৰিখে এমআইএল ছাবজেক্টৰ পৰীক্ষা আছে অৰ্থাৎ অল্টাৰনেটিভ ইংলিছো তোমালোকে ক'ব পাৰা নহ'লে আছামিছো ক'ব পাৰা অৰ্থাৎ যা যেনেকৈ তোমালোকৰ ভাষা আছে মুঠতে এমআইএল ছাবজেক্ট আছে সেই তেনেকৈ তোমালোকৰ 3 তাৰিখে পৰীক্ষা আছে গতিকে তোমালোকে চাই লোৱা ৰুটিনখনত তোমালোকৰ কোন তাৰিখে কি কি ছাবজেক্টৰ পৰীক্ষা পৰিছে আৰু এই ৰুটিনখন বা এই প্ৰগ্ৰেমখন যদি তোমালোকক লাগে ফটোকপি তেনেহ'লে তোমালোকে মোক হোৱাটছএপত মেছেজ কৰিব পাৰা মোৰ নাম্বাৰটো হৈছে 9395374524 অন্যথা তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰিব পাৰা যাৰ লিংক এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে গতিকে এতিয়া তোমালোক এইটো কথাই কম একেবাৰে শেষত যে যিহেতু তোমালোকে গম পালে তোমালোকৰ প্ৰগ্ৰেম বা ৰুটিন প্ৰকাশ পালে এতিয়া আৰু সময় নাই যে পাছত পঢ়িম বা কাইলৈ পঢ়িম বুলি গতিকে আজিৰ পৰাই তোমালোকে চেষ্টা কৰা ভালকৈ পঢ়া শুনাখিনি চলাই যাবৰ কাৰণে গতিকে ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ যদি তোমালোকক ৰুটিন বা প্ৰগ্ৰেমখন লাগে তেনেহ'লে হোৱাটছএপত মোক মেছেজ কৰিব পাৰা অন্যথা আমাৰ হোৱাটছএপ চেনেলত জইন কৰিব পাৰা যাৰ লিংক আমাৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ জয় আই অসম